প্ৰাক প্ৰাথমিক শিক্ষাৰ অৰ্থ হ'ল এটি শিশুৰ স্বাস্থ্য পুষ্টিৰ যতনৰ লগতে শিশুসকলক সোনকালে শিকাৰ সুবিধা প্ৰদান কৰা। ই শিশুৰ সৰ্বাংগীন বিকাশৰ লগতে শিশুক এটা সুৰক্ষিত পৰিৱেশ প্ৰদান কৰে, য'ত শিশু এটিয়ে খেলৰ মাজেদি শৈক্ষিক ক্ৰিয়াকলাপৰ দ্বাৰা সৰ্বাংগীন বিকাশৰ সুযোগ পায়। গৱেষণাৰ দ্বাৰা প্ৰমাণিত যে এটি শিশুৰ প্ৰাৰম্ভিক অৱস্থা অৰ্থাৎ গৰ্ভধাৰণৰ পৰা 8 বছৰলৈকে বিকাশ দ্ৰুতগতিত হয়। প্ৰায় 90% মগজুৰ বিকাশ 6 বছৰৰ ভিতৰত সম্পূৰ্ণ হয়। মগজুৱে গোটেই জীৱন বিকাশৰ সকলো স্তৰৰ ভেটি গঢ়ে। শিশু এটি প্ৰাৰম্ভিক অভিজ্ঞতাই শিশুটিৰ ভৱিষ্যতৰ উচ্চ শিক্ষাৰ ভেটি স্থাপন কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-এ প্ৰাক প্ৰাথমিক শিক্ষা আৰু যতনৰ গুণগত মানদণ্ড শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, যাতে এটি শিশুৱে শিক্ষাৰ সঠিক ভেটি স্থাপন কৰিব পাৰে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ মতে প্ৰথম শ্ৰেণীত প্ৰৱেশ কৰা সকলো শিশুৱে যাতে সাক্ষৰতা আৰু সাংখ্যিক দক্ষতাৰে বিদ্যালয়ৰ বাবে সাজু হয়, তাৰ বাবে 2030 চনৰ লক্ষ্যৰে প্ৰাক শৈশৱকালীন শিক্ষা আৰু যতন ECC সাৰ্বজনীনকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমাৰ ৰাজ্যখনত মহিলা আৰু শিশু কল্যাণ বিভাগে অংগনবাড়ী কেন্দ্ৰসমূহত অংগনবাড়ী কৰ্মীসকলৰ দ্বাৰা শিশুসকলৰ প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষা প্ৰদান কৰি আহিছে। বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ অধীনত আমাৰ অংগনবাড়ী কেন্দ্ৰসমূহত শিশুসকলৰ প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষা ব্যৱস্থাটোক অধিক সুদৃঢ় কৰিবৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আৰু এই গোটেই আঁচনিখনত আমাৰ যিসকল অংগনবাড়ী কৰ্মী আছে, সেই অংগনবাড়ী কৰ্মীসকলে ইয়াত অংশগ্ৰহণ কৰিছে, যিসকলৰ তেওঁলোকৰ শিক্ষা উচ্চতৰ মাধ্যমিক বা তাতোকৈ বেছি। গতিকে মই আশা কৰিছোঁ যে ইয়াৰ জৰিয়তে আমাৰ যিসকল অংগনবাড়ী কেন্দ্ৰত শিশুসকল আছে, তেওঁলোকৰ অধিক শিক্ষাগত গুণগত শিক্ষা তেওঁলোকে পাবলৈ সক্ষম হ'ব। আৰু মই যিসকল অংগনবাড়ী কৰ্মীয়ে এই গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে, তেওঁলোকক মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ বৰ্তমানলৈকে আমি মাত্ৰ 4খন জিলাত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ভৱিষ্যতে গোটেই ৰাজ্যখনতেই এই কাৰ্যসূচী সমাপন কৰা হ'ব আৰু সেই কাৰ্যসূচীত যাতে তেখেতসকলে অংশগ্ৰহণ কৰে। অভিভাৱকৰ উপৰিও ঘৰৰ বাহিৰত অংগনবাড়ী কেন্দ্ৰসমূহত শিশুসকলক প্ৰাক প্ৰাথমিক শিক্ষাৰ লগত পৰিচয় কৰোৱাত অংগনবাড়ী কৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-এ অংগনবাড়ী কৰ্মীসকলৰ সামৰ্থ্য বিকাশৰ যোগেদি শিশুসকলৰ গুণগত প্ৰাক প্ৰাথমিক শিক্ষা আৰু যতনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই নীতিত দ্বাদশ আৰু তাৰ ওপৰৰ শিক্ষাগত অৰ্হতা থকা অংগনবাড়ী কৰ্মীসকলৰ বাবে 6 মাহৰ প্ৰমাণপত্ৰযুক্ত পাঠ্যক্ৰমৰ পৰামৰ্শ আগবঢ়াইছে, যাতে অংগনবাড়ী কেন্দ্ৰবোৰত ECC-ত এজন প্ৰশিক্ষিত অংগনবাড়ী কৰ্মী কৰ্মৰত থাকে। ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ SCRT-য়ে মহিলা আৰু শিশু বিকাশ বিভাগ অসমৰ সৈতে যৌথভাৱে এই প্ৰমাণপত্ৰযুক্ত পাঠ্যক্ৰম প্ৰস্তুত কৰিছে। উক্ত পাঠ্যক্ৰমত শিশুসকলৰ উচ্চমানৰ প্ৰাক প্ৰাথমিক শিক্ষা আৰু যতনৰ ব্যৱস্থা কৰা, প্ৰাৰম্ভিক বছৰবোৰত বিকাশ আৰু উত্তৰণ অংগনবাড়ী কেন্দ্ৰত পাঠ্যক্ৰম, শিক্ষা বিজ্ঞান, শ্ৰেণীকোঠা ব্যৱস্থাপনা আৰু শিক্ষণ মূল্যায়ন, সামাজিক অংশগ্ৰহণ, সৰ্বাত্মক শিক্ষা, শিশু অধিকাৰ আৰু সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। এই সন্দৰ্ভত অংগনবাড়ী কৰ্মীসকলৰ বাবে 60 দিনৰ শ্ৰেণীকোঠাযুক্ত পাঠদান আৰু তাৰ পিছত 12 দিনৰ ইণ্টাৰ্ণশ্বিপ অনুষ্ঠিত কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ আধাৰত যি আমি 6 মহীয়া প্ৰশিক্ষণ পাইছোঁ, তাৰ পৰা আমি যথেষ্টখিনি উপকৃত হৈছোঁ, যাৰ জৰিয়তে মানে আমাৰ কৰ্মীসকলৰ আত্মবিশ্বাস বাঢ়িছে। সঁচাকৈ মই নিজকে খুব সুখী অনুভৱ কৰিছোঁ, কাৰণ এনেধৰণৰ প্ৰশিক্ষণ মই আগতে পাই পোৱা নাছিলোঁ। আৰু এই প্ৰশিক্ষণটো
জৰিয়তে আমি শিশুসকলৰ সৰ্বাংগীন বিকাশৰ বিষয়ে বহুত ধুনীয়াকৈ বহলভাৱে জানিবলৈ সক্ষম হৈছোঁ। ছাৰ বাইদেউসকলে আমাক অতি মৰমেৰে হাতে কামে আমাক শিকালে আৰু ইয়াৰ পৰা মোৰ বিশ্বাস হৈছে মই নিজকে এগৰাকী সফল অংগনবাদী কৰ্মী হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব পাৰিম আৰু এইটো মই দৃঢ়ভাৱে ক'ব পাৰোঁ যে শিশুসকলক মই অংগনবাদীৰ পৰা স্কুললৈ যোৱাৰ বাবে সাজু কৰি তুলিব পাৰিম। CC যোগেদি যোনটো আমি ট্ৰেইনিং দি আছোঁ ছমহীয়া কোৰ্চ, তেওঁলোকক এক্সপিৰিয়েঞ্চটো সেইটো মোৰ খুবেই ভাল লাগিছে। কৰ্মীসকলে ভালকৈ শিকিব পাৰিছে। আমি যোনটো নতুন পদ্ধতি শিকাইছোঁ তেওঁলোকে শিকি ভাল পাইছে আৰু তেওঁলোকে আমাৰ লগত কিছুমান ভিডিঅ' শ্বেয়াৰ কৰিছে কেন্দ্ৰত গৈ কৰোৱাৰ। সেইবিলাক চাই আমি দেখিছোঁ যে শিশুসকল আনন্দিত হৈছে। অংগনবাদী কৰ্মীসকলৰ কাৰণে যিটো SCC ছমহীয়া SCC ট্ৰেইনিংটো হ'ল, সেই ট্ৰেইনিংটোৱে মানে অংগনবাদী কৰ্মীকে নহয় আমাক KRP হিচাপে যথেষ্ট মানে সহায় কৰিছে। তাৰোপৰি মোৰ এটা বস্তু ভাল লাগিছে, মানে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে, যিটো মানে নতুনকৈ আমাৰ ধৰি লওক অংগনবাদী কেন্দ্ৰ এটাতে নতুনকৈ যদি কোনোবা বিশেষভাৱে সক্ষম শিশু আহে, তেতিয়াহ'লে অংগনবাদী কৰ্মী বা আমি ছুপাৰভাইজাৰ হিচাপেও যিখিনি মানে কি কৰিব লাগে আমি সদায় কনফিউজ থাকোঁ। এইবাৰ মানে নতুন পলিচিত এটা মডুল 5 নম্বৰ মডুলটো কমপ্লিট মানে সেইখিনিৰ ওপৰত শিকোৱা হৈছে। আহল বহল কোঠাযুক্ত আদৰ্শ অংগনবাদী কেন্দ্ৰ স্থাপনৰ জৰিয়তে প্ৰাক প্ৰাথমিক শিক্ষাক এক নতুন গতি প্ৰদান কৰিছে। প্ৰমাণ পত্ৰযুক্ত পাঠ্যক্ৰমৰ লক্ষ্য হৈছে অংগনবাদী কৰ্মীসকলৰ দক্ষতা বৃদ্ধি কৰা, তেওঁলোকক উচ্চমানৰ প্ৰাক প্ৰাথমিক শিক্ষা আৰু শিশুৰ যতন প্ৰদান কৰিবলৈ শিশুৰ সৰ্বাংগীন বিকাশৰ পোষকতা কৰে। ফলস্বৰূপে এই পদক্ষেপে অংগনবাদী কেন্দ্ৰসমূহক অধিক ফলপ্ৰসূ শৈক্ষিক পৰিৱেশলৈ ৰূপান্তৰিত কৰিব আৰু শিশুসকলক তেওঁলোকৰ ভৱিষ্যত বিকাশ যাত্ৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰে সজ্জিত কৰিব।